Hello everyone. Job Hub'ৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছো। আশা কৰো আপোনালোকে ভালে আছে আৰু বিভিন্ন ধৰণৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে। যিহেতু বতৰটো কিছু সলনি হৈছে গতিকে প্ৰস্তুতিৰ লগতে আপোনালোকে নিজৰ স্বাস্থ্যৰো ধ্যান দিব যাতে স্বাস্থ্যই আপোনালোকৰ পৰীক্ষাত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। আৰু আজি আমি কথা পাতিম ইণ্ডিয়ান ফ'ৰ্চে শেহতীয়াকৈ FCAT এক্সামৰ কাৰণে যি বিজ্ঞাপন মুকলি কৰিছে সেই বিজ্ঞাপন সম্পৰ্কে তেন্তে আহক পুনে ভিডিঅ'টি আৰম্ভ কৰো। ইণ্ডিয়ান এয়াৰ ফ'ৰ্চে 340টা পোষ্টৰ বাবে FCATৰ যি পৰীক্ষা তাৰ কাৰণে বিজ্ঞাপন মুকলি কৰিছে আৰু ইয়াত তিনিটা ব্ৰাঞ্চ আছে। ফ্লাইং ব্ৰাঞ্চ 38টা পোষ্ট আছে, গ্ৰাউণ্ড ডিউটি টেকনিকেল 188টা পোষ্ট আছে আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল 89টা পোষ্ট আছে। NCCৰ যিখিনি কেডেট হয়, যিসকল NCCৰ কেডেট তেওঁলোকৰ কাৰণে স্পেচিয়েল এন্ট্ৰি থাকিব। গতিকে এই ক্ষেত্ৰত NCCৰ কেডেটখিনিয়ে কিছু বিশেষ সুবিধা পাব আৰু এজ লিমিটো দিয়া আছে। তিনিওটা ব্ৰাঞ্চতে পৃথক পৃথক এজ লিমিট হয়। ফ্লাইং ব্ৰাঞ্চত 20ৰ পৰা 24 ইয়াৰ্ছ এজ লিমিট, ঠিক তেনেকৈ গ্ৰাউণ্ড ডিউটিত টেকনিকেল আৰু নন টেকনিকেল দুটা ব্ৰাঞ্চৰ বাবে 20ৰ পৰা 26 ইয়াৰ্ছ এজ লিমিট হয়। আৰু এই গোটেইকেইটা ব্ৰাঞ্চৰ কাৰণে কেণ্ডিডেট আনমেৰিড হ'ব লাগিব আৰু ট্ৰেইনিঙৰ পিৰিয়ডখিনিত মানে যিখিনি সময়ত তেওঁলোকৰ ট্ৰেইনিং চলি থাকিব সেইখিনি সময়ত তেওঁলোকৰ বিবাহৰ বাবে অনুমতি দিয়া নহ'ব। এতিয়া আহো এডুকেশ্যনেল কোৱালিফিকেশ্যনলৈ। ফ্লাইং ব্ৰাঞ্চৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ মিনিমাম 50 মাৰ্কছ হ'ব লাগিব মেথছ আৰু ফিজিক্সত 10+2 লেভেলত, অৰ্থাৎ হাই ছেকেণ্ডাৰীত আপোনালোকে মিনিমাম 50% পাব লাগিব, মেথছ আৰু ফিজিক্স থাকিব লাগিব। এইটো হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে। গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ মিনিমাম 60 মাৰ্কছ থাকিব লাগিব আৰু BE BTech যদি যিসকলৰ আছে তেওঁলোকৰ মিনিমাম 60 মাৰ্কছ থাকিব লাগিব। তেনেদৰে ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি দিয়া আছে। এইখিনি হ'ল আপোনালোকৰ ফ্লাইং ব্ৰাঞ্চৰ কাৰণে। যিখিনি গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চৰ কাৰণে তেওঁলোকৰ কাৰণেও ইয়াতে পৃথক পৃথক এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি দিয়া আছে যে এৰ'নটিকেল ইঞ্জিনিয়াৰৰ কাৰণে পৃথক হয়, 50 মাৰ্কছ থাকিব লাগিব, ফিজিক্স আৰু মেথমেটিক্স থাকিব লাগিব 10+2। ঠিক তেনেকৈ এৰ'নটিকেল ইঞ্জিনিয়াৰ যিখিনি মেকানিকেল হয়, এইখিনি ইলেক্ট্ৰিকেল আছিলে, যিখিনি মেকানিকেল হয় তেওঁলোকৰো 50 মাৰ্কছ থাকিব লাগিব, ফিজিক্স আৰু মেথমেটিক্স থাকিব লাগিব 10+2 আৰু যিখিনি গ্ৰেজুৱেশ্যন সেইখিনিৰ কাৰণেও ইয়াতে মাৰ্কছ দিয়া আছে। ঠিক তেনেকৈ গ্ৰাউণ্ড ডিউটি যিখিনি নন টেকনিকেল ব্ৰাঞ্চ হয় তেওঁলোকৰ কাৰণেও বিভিন্ন ৱেপন ছিষ্টেম ব্ৰাঞ্চত বেলেগ হ'ব, তাৰপিছত আপোনালোকৰ এডমিনিষ্ট্ৰেশ্যন এণ্ড লজিষ্টিক ব্ৰাঞ্চত বেলেগ হ'ব আৰু ইয়াতে বিভিন্ন ধৰণে এনেকৈ বেলেগ একাউণ্ট ব্ৰাঞ্চত আপোনালোকৰ বেলেগ হ'ব। জাষ্ট 10+2 পাছ কৰিলে হ'ল আৰু গ্ৰেজুৱেশ্যন 60% মাৰ্কছ লৈ কৰিলে হ'ল। যিহেতু ইয়াতে বহুত কেইটা পদ আছে, আপোনালোকৰ বিভিন্ন ব্ৰাঞ্চৰ কাৰণে বহুত কেইটা পদ ভাগ ভাগ কৰা হৈছে, গতিকে পৃথক পৃথক পদৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন পৃথক পৃথক হয়। আপোনালোকে এপ্লাই কৰা সময়খিনিত চাব যে আপোনালোকে কোনটো পদৰ কাৰণে যোগ্য হয়, আপোনালোকৰ NCC কেডেট হয় নে নহয়, সেই হিচাপত আপোনালোকে কিমান ৰেহাই পাব আৰু কোনখিনি পদৰ কাৰণে আপোনালোকে বেছি ভালকৈ পৰীক্ষাটো দি পেলাই সফল হ'ব পাৰিব সেইখিনি আপোনালোকে এপ্লাই কৰা সময়ত ভালদৰে চাব। আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব সেই পদটোৰ কাৰণে আৰু আপোনালোকে সেই ব্ৰাঞ্চৰ সেই পদটোৰ কাৰণে এপ্লাই কৰিব, যিহেতু ইয়াতে ব্ৰাঞ্চসমূহ পৃথক পৃথককৈ দিয়া আছে। গতিকে মই এবাৰ নিজৰ ফালৰ পৰা আপোনালোকক ৰেকমেণ্ড কৰিম যে আপোনালোকে এবাৰ নটিফিকেশ্যনটো পঢ়ক, তাতে ধুনীয়াকৈ দিয়া আছে। মই ট্ৰাই কৰিছোঁ যে থুলমূলকৈ আপোনালোকক যাতে বস্তুখিনি বুজাই দিওঁ যাতে আপোনালোকে এটা আভাস পায় গোটেই বিজ্ঞাপনটোৰ ওপৰত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এনেধৰণৰ আকৌ ভিডিঅ' আনিবলৈ আমি চেষ্টা কৰিম আৰু এনেধৰণৰ ভিডিঅ'বোৰ আকৌ পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ।